সকলো শাস্ত্ৰৰ শ্ৰেষ্ঠ এইখনি নাও ভাগৱত তৰিয়েব ভবাৰ নব এই সংসাৰ সাগৰখন পাৰ হৈ জীৱ গুচি যাব সংসাৰ সাগৰ কোনখন তাক আকৌ দেখুৱাইছে ক'ত গটোৱে পুনৰ দেখুৱাইছে আকৌ অকণমান আমি আগবাঢ়ি যাওঁ ভাগৱত মানে আপুনি জনা কথা কেইটামান আপুনি যিকিটা কথা জানে এই জনা কথা কেইটা আপুনি পাহৰি আছিলে মনত পেলাই দিয়াৰ যিটো মাধ্যম মনত পেলাই দিয়া যিখন গ্ৰন্থ শাস্ত্ৰ তাৰ নাম ভাগৱত এটা শাস্ত্ৰ বুলি যে কলো খা মানে খ আ অস্ত্ৰ শাস্ত্ৰ হ আ মানে আছে খ মানে খ তালবিয়া খটোৱে তালবিয়া খৰূপী দেহাটো বুজাইছে খ মানে ইংৰাজীত যিটো ডেড বডি বুলি কোৱা হয় আমি খুদা তালবিয়া খ বুলি ক'লে কি বুজো প্ৰাণ নাই হেল তাৰ নাম খ খ হৈ আছে য'ত এই দেহৰূপী খৰূপী দেহটো জানিবৰ কাৰণে জিনিবৰ কাৰণে যি অস্ত্ৰ তাৰ নাম শাস্ত্ৰ এবে কহি উকম আবে ভাগৱত শাস্ত্ৰ এই ভাগৱত গতিকে এই ভাগৱত শাস্ত্ৰ ভাপদে ভগৱন্ত ভক্তিকে কহয় গ পদে গোবিন্দৰ গুণ নাম চয় অ পদে বেদৰ হিসেৱ অভিপ্ৰায় ত পদে তৰি উক কৃষ্ণ গুণ গায় বিশেষ যত্ন বা বৰ ভয় কৰিবলগীয়া কথা ইয়াত নাই তেনেই উজু ভাপদে ভগৱন্ত ভক্তিকে হয় ভগৱন্তত ভক্তি কৰাটোৱেই শাস্ত্ৰই কৈছে গ পদে গোবিন্দৰ গুণ নাম চয় ভগৱন্তৰ গুণ নামবিলাকেই ভক্তি ভক্তি বুলি বেলেগ বস্তু একো নাই আপোনাক মণিকূটৰ ভিতৰলৈ সোমোৱাই নি কোনেও চালে বেৰে কেঁচুৱে কুমতীয়ে নুশুনাকৈ মনে মনে কোৱা কথাকেইটাৰ নাম ভক্তি নহয় মনে মনে কোৱা কথা ভক্তি নহয় কেতিয়াও হ'ব নোৱাৰে মুকলিকে শাস্ত্ৰৰ কথাকেইটাক মহাপুৰুষে 12 স্কন্ধ লিখিছে এই 12 স্কন্ধ ভাগৱতত মনে মনে লিখা কথা একো কথা নাই মনে মনে কোৱা কথা একো কথা নাই গতিকে ভাপদে ভগৱন্ত ভক্তিকে কয় গ পদে গোবিন্দৰ গুণ নাম চয় উ পদে বেদৰ হিসে অভিপ্ৰায় ত পদে তৰিব কৃষ্ণ গুণ গায় ভগৱন্তৰ ভক্তি কৰাটোৱে ভক্তি হ'ল মূৰ জন্ম কৰ্ম মুহুৰেষে গুণ নাম আকেষে কীৰ্তন কৰি বেকয় বিশ্ৰাম